জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ পৰা এটা ভাল খবৰ লৈ আহিছোঁ। যিহেতু ভাল খবৰটো কি, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গমে পাব। যিহেতু যিসকলে ইমান দিনৰ পৰা ফৌজত যাবলৈ অপেক্ষা কৰি আছিলে, তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। যিহেতু SSC GD ফালৰ পৰা নতুনকৈ পোষ্ট ওলাইছে, সেই পোষ্টখিনিত এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন প্ৰচেছটো কেনেকুৱা হ'ব, কোনখিনি ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব পাৰিব, বয়সৰ সীমাবদ্ধতা কিমান দিয়া হৈছে, ইয়াতে সকলো ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গমে পাব। এতিয়া আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰক। ইয়াতে টোটেল পোষ্ট ওলাইছে 39,481টা পোষ্ট। আৰু ইয়াতে মেলৰ কাৰণে আছে 35,612টা পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 3,869টা পোষ্ট। আৰু ইয়াতে অনলাইন অলৰেডি হৈ আছে। অনলাইন হৈ আছে আপোনালোকৰ 5 তাৰিখৰ পৰা হৈ আছে অনলাইন। আৰু ইয়াতে অনলাইনৰ লাষ্ট ডেট আছে 14/10/2024। আপোনালোকে এইকেইদিনত আপোনালোকে অনলাইনখিনি কৰিব পাৰিব। ইয়াতে অনলাইনৰ ডেটটো দিয়া হ'ল আপোনালোকৰ 5/9/2024 পৰা 14/10/2024লৈকে। আপোনালোকে এইকেইটা সময়ত আপোনালোকে ইয়াৰে অনলাইনটো কৰিব। আৰু ইয়াতে যদি আপোনালোকে অনলাইন কৰোঁতে কিবা যদি ভুল হয়, এই ভুলখিনি শুধৰণি কৰিবৰ কাৰণে আপোনালোকক ডেট দিয়া হৈছে। যদি আপোনালোকৰ কিবা ভুল হৈ যায়, সেই ভুলখিনি আপোনালোকে শুধৰণি কৰিব পাৰিব 5 পৰা 7 নৱেম্বৰৰ ভিতৰত। 5, 6, 7 এই 3টা দিন দিয়া হৈছে আপোনালোকৰ ভুলখিনি শুধৰণি কৰিবৰ কাৰণে। আৰু ইয়াৰ যোনটো এক্সামটো আপোনালোকৰ আৰম্ভ হ'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। ইয়াৰ এক্সামখিনি পতা হ'ব। যোনটো কম্পিউটাৰ টেষ্ট পাতিব, সেইটো আপোনালোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত সেইটো এক্সাম পাতিব। আৰু ইয়াতে অনলাইনটো আপোনালোকে গম পালে কেই তাৰিখৰ পৰা হ'ব, ভুল হ'লে কোন তাৰিখে শুধৰাব সেইটো গম পাব। আৰু ইয়াতে যোনটো বয়সৰ সময়সীমাটো, যোনখিনি ল'ৰা ছোৱালী 2/1/2002 পৰা 1/1/2007 ভিতৰত জন্ম হৈছে, 2002 চনৰ পৰা 2007 চনৰ ভিতৰত জন্ম হৈছে, সেইসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে বয়স সমানে দিয়া হৈছে। আৰু যোনখিনি ST SC আছে তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সন দিয়া হৈছে। আৰু OBC কাৰণে 3 বছৰ, আৰু যোনখিনি এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে 3 বছৰ বঢ়াই দিয়া হৈছে। আৰু ইয়াতে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ অকল মেট্ৰিক পাছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া আছে অনলাইন ফিজ। আপোনালোকে অনলাইন ফিজ দিব লাগিব নে নালাগে আৰু কিমান দিব লাগিব। আপোনালোকে অনলাইন ফিজ যোনসকল জেনেৰেল আৰু OBC, জেনেৰেল প্লাছ OBC যোনসকল ল'ৰা আছে, যোনসকল ল'ৰা কেণ্ডিডেট আছে, তেওঁলোকে অনলাইন ফিজ দিব লাগিব 100 টকা। আৰু ছোৱালীখিনিয়ে নালাগে। আৰু বাকী ST ST এক্স ছাৰ্ভিচমেন এই যোনসকল আছে, সেইসকল ল'ৰা ছোৱালী কোনো অনলাইন ফিজ দিব নালাগে। মাত্ৰ যোনখিনি জেনেৰেল আৰু OBC ল'ৰা আছে তেওঁলোকে 100 টকা দিব লাগিব অনলাইন ফিজ। ছোৱালীসকলে ইয়াত দিব নালাগে। আপোনালোকে এতিয়া ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গমেই পালে ক'ত কিমান দিয়া হৈছে পোষ্ট। আৰু ল'ৰাসকলৰ কাৰণে আছে আপোনালোকৰ 35,612টা, ছোৱালীসকলৰ কাৰণে আছে 3,869টা। বহুতে পোষ্ট ওলাইছে। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, পঢ়ি থাকক, আপোনালোকৰ সপোনটো পূৰণ কৰক। বহুতে যিহেতু ফৌজত যাম বুলি কিমান হেঁপাহ এটা, বহুত সৰুৰ পৰাই বহুতৰ এইটো সপোন আহে যে মই ফৌজত যাম, মই দেশৰ হকে কাম কৰিম। আপোনালোকে সকলোৱে সপোনটো পূৰণ হয়, মই তাকে কামনা কৰোঁ। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ এই আপডেটটো দিলোঁ। আপোনালোকে অনলাইন হৈ আছে, অতি সোনকালে অনলাইনখিনি কৰি লওক, দেৰি নকৰিব। যিহেতু ছাৰ্ভাৰ প্ৰব্লেম থাকে আপোনালোকে জানেই। সোনকালে অনলাইনখিনি কৰক। আৰু যদি ভুল হয়, ভুল হোৱাৰ কাৰণে আপোনালোকক শুধৰণি কৰিবৰ কাৰণে ডেট দিছে নৱেম্বৰৰ 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত আপোনালোকে এইটো শুধৰণি কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সামখিনি হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহত, যোনখিনি কম্পিউটাৰ টেষ্ট পতা হয়। বাকী ফিজিকেলটো বেলেগকৈ পাতিব। আপোনালোকৰ এতিয়া মই গোটেই ফুল ডিটেইলছটো আপোনালোকক কৈ দিলোঁ। আপোনালোকে এতিয়া অনলাইন কৰক, ভালদৰে পঢ়ক, প্ৰিপেৰেশ্যন কৰক, আৰু আপোনালোকৰ সপোনটো পূৰণ কৰক। জয় হিন্দ। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।